হাই দোস্ত, মই আজি এখন দোকানত আহিছোঁ। দোকানখন আহিছে বহুত দূৰৰ পৰা। ইয়াতে কিবা জঙাই না জোৱাই মদ বুলি কিনে কিবা এটা পায়, সেইটো কাৰণে মই খাবলগীয়া আহিলোঁ। এই দাদা, এতিয়া কি মদ পায়? ইয়াতে মোৰ বৰা মদ আছে, মানে লোকেল। অঁ তাৰপিছত আৰু হেৰি আছে, এই পকাটো চেৰাপ বুলি কয়। ক'ৰ পৰা আহিছে দোকানখন? মই চান্দকীৰ পৰা আহিছোঁ। হাছঙৰ। হাছং এৰিয়াত আমাৰ চান্দকী। বটল কিমানকৈ লয়? বটল মানে হাফ লিটাৰত 100 টকা লৈ আছোঁ মই বৰা মদটো। খাই খুব ভাল লাগে। আৰু চেৰাপটো যিটো পকা বুলি কয় আমাৰ, সেইটো 50 টকাত বিকি আছোঁ। এইবিলাক খুব ধুনীয়া ধুনীয়া, দেখোঁতেই ভাল লাগে। আৰু খাই চোৱাই নাই। আৰু আমি খাই চাবাই নাই, খাই চাব লাগে আহিবি। 100 টকা বটল। গুৱাহাটীৰ পৰা আহি আছে, বহুত কষ্ট কৰি আপোনালোকে আহিব। ইয়াত মদ খাব লাগে। জোঙাই না জোৱাই মদ বুলি কয় কিবা লাগে এইটো। আৰু ইয়াত মদ খাবৰ কাৰণে গিলাচটো এইটো ধুনীয়াকৈ বাঁহৰ, খুব ধুনীয়া লাগিব খাই। এয়া আমাৰ হেৰিবিলাকে মদ ল'লা ধুনীয়াকৈ। এতিয়া মদ বাকছি, এইটো আমাৰ চাহ। এয়া কি ধুনীয়া, খাই ভাল লাগছে না? এইটো আমাৰ ক্ৰক'ডাইল। মই জোৱাই মদ খাই চালোঁ।